একেলগে কাম কৰিছো তথাপিও আমি আকাশ বৰমন্দিৰ বাইদেউ মালতী ফুলি মেৰতি উঠিল কেতেকী গামনি দিলে ফুৰিয়া কলিয়ে বল কপাই গাই মননিৰ বাতৰি দিলে বকুলে দিছিলে তৰা কলি মদাৰে খেলিলে ভাকু জ্যোতি ফুল জ্যোতি নিশা এৰিলে মদনীয়া কুলতি কৰিলে চৰাই হালধীয়া মৌ মদনীয়া কুলতি কৰিলে ঠিকনা সকলো নদীৰ ঠিকনা পাহৰি মই ঘৰলৈ আহোঁ পাহৰি পেলাওঁ ফুলৰ সুগন পথাৰ আকাশ অনুভৱ কৰি সময়বোৰ গৈছে উৰি দিন বাৰ গৈ মাহ হৈছে মাহ গৈ বছৰ হৈছে আমিও এখোজ দুখোজ কৰি আগবাঢ়ি গৈছোঁ জীৱনৰ প্ৰতি পথত সংখ্যা কমি আহিল পৰিভ্ৰমী চৰাই সংখ্যাও তুলনামূলকভাৱে কমি আহিল আজি এই সভাখন ৰূপায়িত কৰা আমাৰ সভানেত্ৰী মহোদয়ালৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতৰ চকু মানে টোপনি নাহে এটা এখন সভা পাতিবলৈ হ'লে তেখেত বহুত চিন্তা কৰে সঞ্জীৱ মই বহুত চিন্তা কৰোঁ জানো কিন্তু তহঁতে মোৰ সাহস বুলি কয় কাৰণ মোৰ বাইদেউ হৈছে মোৰ শিক্ষাগুৰু আৰু মই ছাত্ৰ হিচাপে তেখেতক সন্মান কৰিবই লাগিব আৰু তেখেতৰ আদৰ্শক আমি যিটো বাট দেখুৱাই গৈছে গতিকে সেই বাট দেখুওৱা আমাৰ গুৰুগৰাকীক আমি শ্ৰদ্ধা দেখুৱাই আমি কামত আগবাঢ়িবই লাগিব গতিকে সকলো ক্ষেত্ৰতে কোনোদিনে কুণ্ঠাবোধ নকৰাকৈ আমি আগবাঢ়ি যাওঁ আজি আমাৰ প্ৰথম অনুষ্ঠান বন্তি প্ৰজ্বলন কৰা হৈছিল আমাৰ ক্ষেত্ৰৰ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ প্ৰতিচ্ছবি বন্তি প্ৰজ্বলক হিচাপে আমি আমাৰ উপস্থিত আছিল শিক্ষাবিদ বিশ্ব সমাজকৰ্মী আমাৰ লাকুৱা অঞ্চলৰ অভিষেক অংগ দৰ্দেশ্বৰ চেতিয়া ছাৰ তেখেতলৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আমাৰ মাজত উপস্থিত থকা পুষ্পাঞ্জলি অৰ্পক হিচাপে ৰাজেন ভূঞা ডাঙৰীয়া আছিল আৰু অন্যান্য ব্যক্তিসকল আছিল তেখেতলোককো মই এই আগতে আগবঢ়োৱাৰ প্ৰাকমূল্যত কিছু কথা আপোনালোকক অৱগত কৰিব খোজোঁ বিশেষকৈ আজি বহু নতুন নতুন নিমন্ত্ৰণ কৰি কথাবোৰ কি 1985 চনতে লাকুৱা ভাষা সাহিত্য সভা জন্ম হৈছিলে